নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসম টেষ্ট ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহিবলগীয়া অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, APSC, আসাম পুলিচ আদিৰ বাবে আমি কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। এই প্ৰশ্নবোৰে আপোনালোকৰ প্ৰস্তুতিত নিশ্চয় সহায় কৰিব। তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কুঁৱৰী কোনে ৰচনা কৰিছিল? বিকল্পসমূহ হ'ল A. চন্দ্ৰকুমাৰ আগৰৱালা, B. হেমচন্দ্ৰ গোস্বামী, C. লক্ষ্মীনাথ বেজবৰুৱা, D. চন্দ্ৰকান্ত আগৰৱালা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A. চন্দ্ৰকুমাৰ আগৰৱালা। মনত ৰাখিব, চন্দ্ৰকুমাৰ আগৰৱালাক অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ বুলিও জনা যায়। তেওঁ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এজন আছিল, আন দুজন হ'ল লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। তেওঁৰ দ্বাৰা ৰচিত বন কুঁৱৰী নামৰ কবিতাটোক প্ৰথম অসমীয়া ৰোমান্টিক কবিতা হিচাপে স্বীকৃতি দিয়া হয়। আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহ-হাতী সংঘাত লাঘৱ কৰিবলৈ যোৱা 10 আগষ্ট 2024ত মুকলি কৰা মোবাইল এপ্লিকেশ্যনটোৰ নাম কি? বিকল্পসমূহ হ'ল A. ছেভ এলিফেণ্ট, B. হাতী এপ, C. হাতী মিত্ৰা, D. আমাৰ হাতী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B. হাতী এপ। এইটো এটা শেহতীয়া কাৰেণ্ট এফেয়াৰ্ছৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসমত মানুহ আৰু হাতীৰ মাজত হোৱা সংঘাত কমোৱাৰ উদ্দেশ্যে এই এপ্লিকেশ্যনটো মুকলি কৰা হৈছে। ইয়াৰ জৰিয়তে বনৰীয়া হাতীৰ গতিবিধিৰ ওপৰত নজৰ ৰখা হ'ব আৰু স্থানীয় লোকসকলক সময়মতে সতৰ্ক কৰি দিয়া হ'ব। এতিয়া আহিছে তৃতীয় প্ৰশ্নটোলৈ। অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু কোন? অপশ্যনবোৰ হ'ল মানাসী আহলাৱাট, অলকা থোমাৰ, ভিনেশ ফোগাট, প্ৰিয়ংকা ফোগাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C. ভিনেশ ফোগাট। ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফোগাটে 2024 চনৰ পেৰিছ অলিম্পিকত ফাইনেলত প্ৰৱেশ কৰি এই ইতিহাস ৰচনা কৰে। তেওঁৰে হৈছে অলিম্পিকৰ ফাইনেলত উপনীত হোৱা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু। আমাৰ পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশৰ পৰা ভাৰতে পিলাটাছ PC-7 প্ৰশিক্ষক বিমান ক্ৰয় কৰিছে? বিকল্পকেইটা হ'ল A. আমেৰিকা, B. ফ্ৰান্স, C. ছুইজাৰলেণ্ড, D. জাৰ্মানী। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C. ছুইজাৰলেণ্ড। পিলাটাছ PC-7 হৈছে ভাৰতীয় বায়ুসেনাৰ বাবে এক প্ৰাথমিক প্ৰশিক্ষক বিমান। বায়ুসেনাৰ নতুন পাইলটসকলক প্ৰশিক্ষণ দিবলৈ এই বিমান ব্যৱহাৰ কৰা হয় আৰু এই বিমানসমূহ ছুইজাৰলেণ্ডৰ পৰা ক্ৰয় কৰা হৈছে। এতিয়া আহিছোঁ পঞ্চম প্ৰশ্নটোলৈ। ভাৰতে আমদানি কৰা ছোভিয়েট বিমানবাহী জাহাজ এডমিৰাল গৰ্স্কভৰ নতুন নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে A. INS বিক্ৰান্ত, B. INS বিক্ৰমাদিত্য, C. INS বিশাল, D. INS বিৰাট। শুদ্ধ উত্তৰটো হ'ল অপশ্যন B. INS বিক্ৰমাদিত্য। পূৰ্বতে ৰাছিয়াৰ নৌসেনাত এডমিৰেল গৰ্স্কভ নামেৰে পৰিচিত এই বিমানবাহী জাহাজখনক ভাৰতে ক্ৰয় কৰাৰ পিছত বহু পৰিৱৰ্তন কৰি INS বিক্ৰমাদিত্য নামেৰে ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰে। আমাৰ ষষ্ঠ প্ৰশ্নটো হ'ল, কোনটো সংগঠনে সৰ্বোত্তম সুৰক্ষা শ্লোগান ব্যৱহাৰ কৰে? অপশ্যনবোৰ হৈছে সীমান্ত সুৰক্ষা বাহিনী, শিখ লাইট ইনফেণ্ট্ৰি, ভাৰতীয় বায়ুসেনা, ৰাষ্ট্ৰীয় নিৰাপত্তা ৰাক্ষী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন D. ৰাষ্ট্ৰীয় নিৰাপত্তা ৰাক্ষী বা নেশ্যনেল ছিকিউৰিটি গাৰ্ড, যাক চমুকৈ NSG বুলিও কোৱা হয়। সৰ্বোত্তম সুৰক্ষা এই বাক্যশাৰী NSGৰ মূল মন্ত্ৰ, যাৰ অৰ্থ হৈছে সকলোতে সৰ্বোত্তম সুৰক্ষা। NSG ভাৰতৰ এক বিশেষ সন্ত্ৰাসবাদ বিৰোধী বাহিনী। আমাৰ সপ্তম প্ৰশ্নটো হৈছে, গধুৰ বাহনৰ কাৰখানা ক'ত অৱস্থিত? বিকল্পবোৰ হ'ল কানপুৰ, খাডকি, আৱাদি নে 24 পাৰাগনাছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C. আৱাদি। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত থকা গধুৰ বাহনৰ কাৰখানাটো তামিলনাডুৰ চেন্নাইৰ ওচৰৰ আৱাদিত অৱস্থিত। এই কাৰখানাত ভাৰতীয় সেনাৰ বাবে যুদ্ধৰ টেংক আৰু আন সামৰিক বাহন নিৰ্মাণ কৰা হয়। আজি অষ্টম প্ৰশ্ন, 2011 চনত সেনা বিষয়ক প্ৰশিক্ষণ দিয়াৰ বাবে নতুন অফিচাৰ ট্ৰেইনিং একাডেমী ক'ত স্থাপন কৰা হৈছিল? বিকল্পবোৰ হ'ল পুনে, জবৰপুৰ, চিকান্দাৰাবাদ নে গয়া। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন D. গয়া।
ভাৰতীয় সেনাবাহিনীত বিষয়াৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে চেন্নাইত থকা পুৰণি একাডেমীখনৰ উপৰিতো বিহাৰৰ গয়াত 2011 চনত দ্বিতীয়খন অফিচাৰ ট্ৰেইনিং একাডেমী স্থাপন কৰা হৈছিল। আমাৰ নৱম প্ৰশ্নটো হৈছে, ভাৰতীয় বায়ুসেনাৰ বাবে কোনখন বিমানে এয়াৰ-টু-এয়াৰ ৰিফুৱেলাৰ হিচাপে কাম কৰে? অপচনবোৰ হৈছে C-117 গ্লোবমাষ্টাৰ, ইলিউশ্বিন IL-76, ইলিউশ্বিন IL-78 নে C-130J হাৰকিউলিছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি, ইলিউশ্বিন IL-78। এই বিমানখনক মিড এয়াৰ ৰিফুৱেলিং টেংকাৰ বুলিও কোৱা হয়। ইয়াৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানসমূহে আকাশতে ইন্ধন কৰাব পাৰে, যাৰ ফলত বিমানসমূহে বহু দূৰলৈকে উৰা মাৰিব পাৰে। আজিৰ অন্তিম প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত পাৰমাণৱিক চালিত ছাবমেৰিন কোনটো? অপচনবোৰ হৈছে INS বিক্ৰান্ত, INS ত্ৰিখাণ্ড, INS আৰিহান্ত নে INS সিন্ধুৰক্ষক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন চি, INS আৰিহান্ত। INS আৰিহান্ত হৈছে ভাৰতত সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত প্ৰথমখন পাৰমাণৱিক শক্তিচালিত ছাবমেৰিন। এই ছাবমেৰিনে ভাৰতৰ পাৰমাণৱিক শক্তিৰ ত্ৰয়ী অৰ্থাৎ স্থল, বায়ু আৰু জলভাগৰ পৰা পাৰমাণৱিক অস্ত্ৰ নিক্ষেপ কৰাৰ ক্ষমতা সম্পূৰ্ণ কৰি তুলিছে। বন্ধু-বান্ধৱীসকল, আজিৰ বাবে আলোচনা ইমানেই। আশা কৰোঁ প্ৰশ্নকেইটা আপোনালোকক সহায় কৰিব। যদি আপোনালোকে এনেধৰণৰ আৰু ভিডিঅ' বিচাৰে, তেন্তে আমাৰ অসম টেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, APSC বা আন পৰীক্ষাৰ বাবে যদি আপোনালোকে অনলাইন মক টেষ্ট দিব বিচাৰে, তেন্তে আমাৰ ৱেবছাইট assamtest.com চাব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি বিদায় লৈছোঁ।